তোমার এই মরমে থু খেলি ফুৰে মোৰ এই হৃদয়ৰ আৰে আৰে বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে জীৱনটোত ঘাট প্ৰতিঘাত বহুত আহিছিলে যেতিয়া মই বিয়া সভাই গান গাই ফুৰিছিলো প্ৰথমতে পইচা পাতি নাই আৰু বেলেগে যেতিয়া প্ৰডাকশ্যন কৰিব তেতিয়া সেইটো সময়ত টকা পইচাৰ বহুত অভাৱ আছিলেতো গানটো খালি মানে বিনা পইচাত গাব লাগে আৰু তেওঁলোকে প্ৰডাকশ্যন কৰে খোৱা লোৱা অহা যোৱা প্ৰায় 10 বছৰমান মই তেনেকৈ গান গাইছো সুন্দৰ আকাশতে ওলালি ঈদৰ জোন ওলালি ঈদৰ জোন ABC মৰমৰ মইনাতি এই অহাকালিলৈ ঘৰতে থাকিবি অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ এই নগৰ বাহিৰ পৰা ইয়াৰ পৰা যায় গুৱাহাটীত এষ্টাব্লিছ হওঁতে গুৱাহাটীত মানে নিজকে মানে সংস্থাপিত কৰোঁতে মানে আপুনি ষ্ট্ৰাগল কৰিছেনে নে আপুনি গৈছে ধুনীয়াকৈ একদম লিংকৰ মানুহ দি গৈছে তাতে এষ্টাব্লিছ হৈছে সেনেকুৱা হৈছে নাই এতিয়া এষ্টাব্লিছ হ'ব লাগিলে ইমান সহজ নহয় বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে জীৱনটোত ঘাট প্ৰতিঘাত বহুত আহিছিলে ইয়াতে তাৰপিছত আৰ্থিকৰ ফালৰ পৰা কিছু কষ্ট আহিছিলে মই ক'লে নহয় এজন ঢুকাই গ'ল তেখেতে মোক সহায় কৰিছিলে প্ৰথম কেছেট কৰোঁতে তেখেতে অলপ সহায় কৰিছিলে আৰু ইটো মোক অলপ যথেষ্ট সহায় কৰিছিলে কাৰণ নগৰবাৰী অঞ্চলত যেতিয়া মই বিয়া সভাই গান গাই ফুৰিছিলোঁ প্ৰথমতে বিয়া সভাই স্কুলত গাইছিলোঁ বিয়া সভাই গাইছিলোঁ আৰু মানুহৰ ঘৰত মানে কিছুমান মানে আত্মীয় স্বজন কিছুমান মানুহ মানে পাৰ্টি কৰিবৰ কাৰণে মাতে মানে ৰাতি খানা চানা খাওঁ তাতে জিকিৰ গাওঁ প্ৰথমতে জিকিৰে গাইছিলোঁ মই আচলতে চব গীতেই গাইছিলোঁ তথাপি জিকিৰটো বেছি গাইছিলোঁ তেনেকৈ মই লাহে লাহে তাৰ পৰা অলপ সহায় সাৰথি লৈ প্ৰথম কেছেটখন কৰিছোঁ বহুত কষ্ট হৈছিলে মই নিজে নলবাৰী ৰঙিয়া তাৰপিছত খাৰুপেটীয়া এইফালে দলগাঁও তেজপুৰ এইবিলাকত মই নিজে গৈ কেছেটবিলাক বিক্ৰী কৰিছিলোঁ মানে দোকানে দিছিলোঁ প্ৰথম চৈদিয়া কাৰবালাখন যেতিয়া পুৰা হিট হৈ গ'ল হিট হোৱাৰ পিছত তেতিয়া অকণমান মানে ধাৰ যিখিনি আছিলে সেইখিনি মাৰিলোঁ তাৰপিছতে মোক মানে মিউজিক মহল বুলি এটা মিউজিক মহল মানে ইণ্ডাষ্ট্ৰি এটা আছে তেওঁলোকৰ কেছেটৰ মানে প্ৰডাকশ্যন আৰু সেই প্ৰডাকশ্যন মিউজিক মহল প্ৰডাকশ্যনে তাতে মোক মাতি কিনে তাৰপিছত তেওঁলোকে মানে নতুনকৈ প্ৰডাকশ্যন কৰিলে তাৰপিছত ৰোজা মবৰক বুলি এটা মই কেছেট কৰিলোঁ ৰোজা মবৰক সুন্দৰ আকাশতে ওলালি ঈদৰ জোন ওলালি ঈদৰ জোন চেনেহৰে মেফিলতে বহে আজি কোন ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক এই গীতটি গাইছিলোঁ যথেষ্ট পপুলাৰ হৈছিলে তেনেকুৱাকৈ প্ৰডাকশ্যনত লাহে প্ৰডাকশ্যনত গালোঁ তেতিয়া আৰু পইচা পাতি নাই আৰু বেলেগে যেতিয়া প্ৰডাকশ্যন কৰিব তেতিয়া সেইটো সময়ত টকা পইচাৰ বহুত অভাৱ আছিলেতো প্ৰডাকশ্যন কৰাটোৱে আমাৰ কাৰণে বহুত মানে আৰু প্ৰডাকশ্যন কৰিলে হ'ল আমাক একো নিদিলেও হ'ব খোৱা লোৱা গানটো খালি মানে বিনা পইচাত গাব লাগে আৰু তেওঁলোকে প্ৰডাকশ্যন কৰে খোৱা লোৱা অহা যোৱা কিছু দিয়ে কিবা এটা দি দিয়ে আৰু তেনেকৈ মই বহুত বছৰ গান গাইছিলোঁ প্ৰায় 10 বছৰমান মই তেনেকৈ গান গাইছোঁ লাভালাভ নাই তাৰ পিছতেহে যেতিয়া মোৰ মানে যথেষ্ট পপুলাৰিটি এটা আহিল তেতিয়া লাহে অকণমান মানে পইচা লোৱা কৰিছোঁ আৰু তাৰপিছত লাহে অকণমান প্ৰডাকশ্যনত মানে অকণমান ডিমাণ্ড বুলিও নহয় মানে এইটো প্ৰডাকশ্যন কৰিলে যদি আমাৰ 50,000 হয় তাত 30,000 টকা লৈছিলোঁ 30,000 হ'লে 20,000 লৈছিলোঁ তেনে 1 লাখ হ'লে 50,000 লৈছিলোঁ তেনেকৈ মানে অকণমান প্ৰডাকশ্যনত লৈছিলোঁ লৈ কিনে তেনেকৈ কৰিছিলোঁ আৰু কিছুমান নিজাকৈও কৰিছিলোঁ তেওঁলোকৰ পইচা দিয়ে কৰিছোঁ নিজে কৰিছোঁ আৰু তেওঁলোকক কাটা কুটা কৰি দিছোঁ তেনেকৈ মানে বহুত কষ্ট কৰি লাহে পিছত পাৰা হৈছোঁ গৈ আৰু ৰোমান্টিক গান বহুত আছে বহুতৰ মাজত তাত হৈ এটা অকণমান গাইছোঁ আৰু এইটো বৰ্ণালী কলিতাক গোৱাইছিলোঁ আৰু আমি গাইছিলোঁ মই গাইছিলোঁ একেলগে মৰম লগাই নামাতিবা কলিজাখন ভাঙে নয়ন ভৰি নাচাবা শুন বুকু খনি কপে তোমাৰ এই মৰমে থু খেলি ফুৰে তোমাৰ এই মৰমে থু খেলি ফুৰে মোৰ এই হৃদয়ৰ আৰে আৰে তুমি মোৰ কামনা শুন তুমি বাসনা তুমি মোৰ কামনা শুন তুমি বাসনা
তুমি মোৰ জীৱনৰ মধুৰ প্ৰেৰণা মনৰে আকাশত তোমাৰ মিঠা সুৰে মনৰে আকাশত তোমাৰ মিঠা সুৰে ভাগৰুৱা দেহাত মোৰামনি কৰে মৰম লগাই নামাতিবা কলিজাখন ভাঙে নয়ন ভৰি নাচাবা দেই বুকু খনি কপে এনেকুৱা আছিলে অকমান পাহৰিছো ধুনীয়া গীতটি গাইছে দাদা এনেকুৱা আছিলে আৰু এটা আছিলে এনেকুৱা ৰোমান্টিক ফুল ৰোমান্টিক গীত হয় পাহৰিলা পাহৰিলা তুমি কোৱা প্ৰতিটো কথা পাহৰিলা পাহৰিলা তুমি কোৱা প্ৰতিটো কথা ভুল তুমি কৰিছা যদিহে মোক এৰিছা ভুল তুমি কৰিছা যদিহে মোক এৰিছা হাসি থোৱা মৰমবোৰ কাকে যাচিলা অ প্ৰিয়া অ প্ৰিয়া অ প্ৰিয়া অ প্ৰিয়া এনেকুৱা আছিল একদম দাদা মজা গাইছে আৰু দাদা মই এটা কথা সুধো মানে আপুনি সংগীতৰ ইমান ধুনীয়াকৈ আপুনি প্ৰতিটো স্কেল ইমান ধুনীয়াকৈ ধৰি আপুনি সংগীত শিকিছিলে নেকি আনুষ্ঠানিকভাৱে সংগীত আনুষ্ঠানিকভাৱে মই শিকা নাই একচুৱেলি মই তথাপি মানে কেনেকে ইমান স্কেল বিলাক ইমান ধুনীয়া এইবিলাক এনেই আৰু এইটো আল্লাহৰ দান বুলিয়ে ক'ব লাগিব আল্লাহৰ দান লাহে লাহে শুনি এনেই শুনিয়ে মই পাৰা হৈছো কিন্তু মই ইউথ ক্লাবত জইন কৰিছিলো এটা পাৰ্ল বাইদেউ বুলি এজনী আছিল বাইদেউ তেওঁ জইন কৰিছিলো তেওঁৰ তাত চাৰেগামা মানে জাষ্ট ফাৰ্ষ্ট ক্লাছটো শিকিবৰ কাৰণে গৈছিলো কেইদিনমান কিন্তু তেওঁ মানে ক'লে কি তুমি যদি এনেকৈ হ'লে তুমি গান গাব নোৱাৰিবা তুমি এইটো শিকি ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে কিন্তু মোৰ সেইখিনি সময়ত মইতো গান গাব গৈ আছো ইফালে এইফালে যাওঁ এইটোৱে নিশিকো মই এনেকৈ মই গান গাওঁ বুলি মই নিশিকিলো আৰু জীৱনত মই একো শিকা নাই গান শিকাই নাই ক্লাছিকেল গান চান মই একো শিকা নাই তেনেকৈ মই নিজে শুনিয়ে মই পাৰিছো যিখিনি পাৰিছো আৰু যিখিনি কৰিছো তাল মানৰ কথা আছে যথেষ্টখিনি জনা হৈছো ধৰক তেনেকৈ গাই নিজে আৰু বেলেগক গোৱাইছে কিমান গান গোৱাইছে যথেষ্ট গোৱাইছো মই বহুতক মই গান গোৱাইছো এতিয়ালৈ বৰ্তমানলৈ বহুত নৱপ্ৰজন্মক মই গান গোৱাইছো বহুত আমাৰ ল'ৰাৰ ভিতৰতো আছে ছোৱালীৰ ভিতৰতো আছে ফিমেল আৰ্টিষ্ট মেল আৰ্টিষ্ট দুইটাকে মই গোৱাইছো এতিয়াও বৰ্তমান মই নতুন নৱপ্ৰজন্ম তেনেকৈ পালে মই লৈ যাওঁ মোৰ লগত লৈ যাওঁ ফাংচনত লৈ যাওঁ তেনেকৈ আৰু এটা কথা এটা পেৰডি গান বুলি ক'লে প্ৰথম মানে চাগে অসমত আপুনিয়ে আনিছিলে পেৰডি গানৰ যোনটো ধাৰা এই পেৰডি গান যোনবিলাক আনিছিলে কেতিয়াবা এনেকুৱা হৈছে নেকি বোলে মোৰ গানটো তুমি এনেকৈ কিয় গাইছা এনেকুৱা কিবা আপুনি পাইছিলে এনেকৈ নাই তেতিয়া নাই এতিয়াহে এতিয়া গোটেই ডিজিটেল মিডিয়াৰ যুগ হ'লতো এতিয়া তাৰমানে আপুনি চবে আপলোড কৰে এতিয়া ভিডিঅ'বিলাক এতিয়া গতিকে পেৰডি কৰিলে হয়তো ধৰিব পাৰে এইটো পেৰডি হৈছে একে সুৰ একে কথা পতা এনেই নেদিলেও আপোনাৰ এইটো আপোনাৰ ষ্ট্ৰাইক লাগি যাব বুজিছে নাই গতিকে সেইকাৰণে এতিয়া বৰ্তমান পেৰডি মই কৰা নাই যিখিনি কৰিছো বা কৰিম সেইখিনি নিজৰ সুৰ দি কৰিম আৰু আগতেও কিন্তু মোক তেনেকৈ কৰা নাছিল আগতে বিহু এটা কেছেটত বিহু এটা ওলাল নহয় ইফালে বিহুটো ওলাই মাৰ্কেটত যোৱাৰ লগে লগে মই শুনাৰ লগে লগে এইটো পেৰডি কৰি দিলো তেনেকৈ কৰিছিলো তেনেকুৱা ধৰা বান্ধা নাছিলে এতিয়া বৰ্তমান কিন্তু নোৱাৰি বৰ্তমান যুগটো হ'ল পেৰডি গীতটো মই যথেষ্ট গাইছো এটা প্ৰথম পেৰডি এটা গাইছিলো ফাৰ্ষ্ট প্ৰথম কেছেটখনত কেছেটখনৰ নামেই আছিলে ABC তাৰ ছোৱালীক মানে তাক সি লগ ধৰে আৰু বাহিৰত যাবৰ কাৰণে ABC মৰমৰ মইনাতি এই অহা কালিলৈ ঘৰতে থাকিবি দি আৰু ই ফাঁকি নিদিবি পদূলি মূৰতে ৰৈ থাকিবি যেনে তেনে আহিবি 1 2 3 প্ৰগ্ৰেম হ'ব ফ্ৰী 4 5 6 নকৰিবি মিছ 7 8 আৰু লগতে 9 প্ৰগ্ৰেম হ'ব আমাৰ ভেৰি ফাইন যেনে তেনে আহিবি ABC মৰমৰ মইনাতি অহা কালিলৈ ঘৰতে থাকিবি ধন্যবাদ একদম দাদা মজা গাইছে প্ৰথমতে আছিলে অসমত মানে কণ্ঠশিল্পী কাক ভাল লাগে আপুনি এনেকুৱা কোনোবা আছে নেকি যাৰ গীত আপুনি বহুত শুনে জুবিনৰ গান মই শুনো জুবিনৰ গান গালে জুবিনক মই বহুত ভাল পাওঁ জুবিনৰ গান শুনো আৰু বাকী কিছুমান গান আছে যেনে ভৱেশৰ গানো ভাল লাগে বেয়া নালাগে বিশেষকৈ জুবিনৰ গান যথেষ্ট আৰু এতিয়া এটা বৰ্তমান
তেখেতে এটা অসমৰ এটা মানে তৰা ভোটা তৰা এটা আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ। গতিকে তেখেতৰ গীত মই বৰ্তমান বহুত গীতেই শুনো আৰু গাওঁ, আৰু ভূপেন হাজৰিকাৰ গীত মই শুনো দেই। সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত মই গাওঁ। তেনেকুৱা ধৰ এই কিছুমান ফাংচনত মই গাওঁ তেখেতৰ গীত এটা, কিন্তু বেলেগৰ গীত তেনেকৈ মই গোৱা নপৰে, কিন্তু তেখেতৰ গীতটো মই ভূপেনদাৰ গীত এটা মই গাওঁ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, অসমীয়াই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। এই গীতটি গাওঁ, মিউজিকত খুব ধুনীয়া লাগে, খুব ভাল লাগে গাই, ভাল লাগে। লাষ্ট শ্বটো আপোনাৰ ভৱিষ্যত মানে পৰিকল্পনা কেনেকুৱা ধৰণে বৰ্তমান আছে? থিয়েৰিটো গম পালো, চিৰিয়েলখনৰ কথা গম পালো, আৰু পৰিকল্পনা কেনেকুৱা ধৰণৰ? পৰিকল্পনা বেলেগ আৰু মোৰ পৰিকল্পনা একো নাই। বৰ্তমান চিৰিয়েল আৰু দুখনমান আমি কৰাৰ এটা প্ৰয়াস আছে, ইচ্ছা আছে, নতুনকৈ কৰিম বুলি ভাবিছোঁ। আৰু এই পশ্চিম ফালে যোৱাৰ এটা ভাৱ আছে, মানে হজ কৰিবলৈ যাম। হজ কৰিবলৈ যাম বুলি এটা নিয়াত কৰিছোঁ, আৰু আমাৰ মিছেছ আৰু মই যাম বুলি নিয়াত কৰিছোঁ। হয়তো 26ত নহ'লেও 27ত আমি চিয়'ৰ এটা যাম বুলি পেলাই আল্লাহৰ ওচৰত দোৱা ৰাখিছোঁ, আৰু যদি ৰাইজৰ আশীৰ্বাদত আল্লাহ যদি নিয়ে তেতিয়াহ'লে নিশ্চয় যাম। সেইটোৱে আৰু বৰ্তমান পৰিকল্পনা। শিখৰ উৎসাহ এইবিলাক লৈ বোলে আপুনি গান এটা কৰি আছে, হয় নেকি? এটা গান এটা কৰি আছোঁ, বৰ্তমান গানটো কৰি আছোঁ। বৰ্তমান এতিয়া মই গানটো নুশুনাও বাৰু, গানটো কৰিছোঁ বৰ্তমান, আৰু এটা ৰোমান্টিক গানো কৰিছোঁ। ৰোমান্টিক মানে অকণমান ছোৱালী, অকণমান ল'ৰা ছোৱালী জোকোৱা টাইপৰ হয়। আৰু আপোনাৰ ইউটিউব চেনেল মোৰ ইউটিউব চেনেলত দিম। আপোনাৰ চেনেলটোৰ নাম কি? মোৰ এজন বুলবুল হুছেইন কমেডি কিং, আৰু এটা আছে আপোনাৰ বুলবুল হুছেইন ইছলামিক চেণ্টাৰ। বুলবুল হুছেইন ইছলামিক চেণ্টাৰটোত মোৰ গোটেইবিলাক জিকিৰবিলাক পাব। যিমান মই জিকিৰ গান গাইছোঁ বা ফাংচনত গাইছোঁ, জিকিৰ গাইছোঁ, এই জিকিৰবিলাক অলপ অলপকৈ দি আছোঁ। আৰু বুলবুল হুছেইন কমেডি কিংটোত মোৰ কমেডি চিৰিয়েলবিলাক পাব, আৰু কমেডি ফুটেজবিলাক পাব। আৰু আশা ৰাখিছোঁ আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব। এখন নতুন চিৰিয়েল আহি আছে, কি পিৰিতি বুলি কৈছিলে? ভেজাল পিৰিতি। এইখন আপোনালোকে মৰম দিবলৈ নাপাব। কোন চেনেলত আহিব দাদা? এইখন ৰঙত আহিব। আৰু ৰঙত আহিব, আপোনালোকে চাব। টাইমিংটো দাদা গমে পাব। দাদা, ইয়াতে কোনখন চিৰিয়েলৰ শ্বুটিং কৰা হৈছিলে? এইখনৰ এতিয়া হাইৱে খাপলা খাই, হাইৱে খাপলা খাই যেতিয়া বৰ্তমান চলি আছিলে অভল চিৰিয়েলখন, ইয়াতে এইটো ছেট আছিলে, আৰু আগত ভাকৰিটো যে আছে তাৰ ওচৰত এটা ছেট আছিলে, তেনেকৈ কৰিছিলোঁ। আৰু চাওক, ইয়াতে হাইৱে খাপলা খাই যোনখন চিৰিয়েল আছিলে সেইখন ইয়াতে শ্বুটিং কৰা হৈছিলে। শ্বুটিং স্থলী আৰু ধুনীয়াকৈ এইখিনি দাদা মাতি, এই চাওক ধুনীয়াকৈ আম চাম লাগি আছে, আৰু ধুনীয়া গছ চছ দাদা ধুনীয়াকৈ লগাইছে, এইটো ভাল লাগিছে। হয়, মানে ক'ব লাগিলে ফাৰ্ম হাউচ আৰু। হয়, গাছ চাছ আছে ধুনীয়াকৈ, আৰু এইবিলাকো ছেট দাদা চিনেমা ছেট, মানে যিবিলাক চেলিব্ৰিটিবিলাক মানে ইয়াতে শ্বুটিং কৰিবলৈ আহে। হয়, চাওক এইটো দাদাক সেই নগৰ ভাই কোন দাদা? হয়, নগৰ ভাই। হয়, পাঁচআলি, নগৰ ভাই পাঁচআলিত আছে। এইটো দাদাৰ যোনটো মানে শ্বুটিং স্থলী, ইয়াতে আহে যিখিনি আহে সকলো চেলিব্ৰিটি শ্বুটিং কৰিবলৈ। চাওক ধুনীয়া, আৰু একদম সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ। আৰু এইবিলাক ছেট আছে, এইবিলাক দোকানৰ কাৰণে দেখিছে নহয়, পিলিঙা পাণ ভাণ্ডাৰ, পূৰা শ্বুটিঙৰ ঠাই। আৰু গছ চছ মানে খুব ধুনীয়াকৈ ৰাখিছে বুলবুল দাই। বহুত ধন্যবাদ। আমাৰ ঘৰৰ ওচৰৰ ল'ৰা যেতিয়া তুমি আজি মোক এনেকৈ লগ কৰিব আহিলা, আৰু ময়ো এনেকৈ সময় নাপাওঁ, দৌৰা দৌৰি কৰি থাকোঁতে যায়। আজিও এতিয়ালৈ ভাতে খোৱা নাই, এতিয়া ভাত খাম, ভাত খাই কিনে লোকেশ্যন চাবলৈ যাম। বহুত ধন্যবাদ তোমাক এই অহাৰ কাৰণে। আৰু যিখিনি মই মনত আহিল বা যিখিনি ক'লোঁ, এতিয়া যথেষ্ট হয়তো ক'বও থাকিল, যথেষ্ট হয়তো শুনিব থাকিল, তথাপিও যিখিনি মনত আহিল বা যিখিনি তুমি সুধিলা সেইখিনি মই ক'লোঁ। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অসমীয়া ৰাইজকো মই অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু মৰম চেনেহ দিব। সকলোৱে চাই থাকিব, খুব ভাল পাব, আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে সুবিধা হ'ব। আৰু ধন্যবাদ, দাদাই বহুতখিনি টাইম দিলে, দাদা শ্বুটিং আছে। আৰু এইটো ভিডিঅ' আপোনালোকে শেষলৈকে চালে, থেংক ইউ ছ' মাছ। আৰু দাদাকো ধন্যবাদ, ইমানখিনি ব্যস্ততাৰ মাজতো টাইমখিনি দিলে।